Welcome back everyone. আজি আমি আমাৰ ক্লাস 9 ৰ DPP ডিসকাশন কন্টিনিউ কৰিম। কোৱেশ্চন নম্বৰ 5 আমি ডিসকাস কৰিবলৈ গৈ আছো। ইয়াতো আমি ফ্যাক্টৰ থিওৰি ইউজ কৰিব লাগিব। বাস ইয়াত এটা বেলেগ বস্তু আছে যে ইয়াত আমি এটা আননোন ভেৰিয়েবলৰ ভ্যালু দিব। আগতে আমি কি কৰিছিলো? ফ্যাক্টৰ হয় না নহয় চাইছিলো। ফ্যাক্টৰ থিওৰিমৰ কনসেপ্ট ইউজ কৰি আমি চাইছিলো যে whether a given polynomial is a factor of some other polynomial. এই কোৱেশ্চনটো আমাক অলৰেডি আগৰ পৰা দিয়াই আছে যে x cube minus 2mx plus 16 is a multiple of x plus 2. এটা আমাক দিয়াই আছে। কেনে গম পালো? কাৰণ সুধিছে যে m ৰ কোনটো ভ্যালুৰ কাৰণে this polynomial will be divisible by x plus 2. তাৰ মানে ইনডাইৰেক্টলি আমাক এইটো সুধিছে যে m ৰ কোনটো ভ্যালুৰ কাৰণে this particular polynomial will be a multiple of x plus 2. In other words, for what value of m will x plus 2 be a factor of x cube minus 2mx plus 16? বুজি পালা নে? Ultimately x plus 2 to কেতিয়া ফ্যাক্টৰ হ'ব হেতু আমি ইয়াত উলিয়াব লাগে। ফ্যাক্টৰ কেতিয়া হ'ব নহয়, ফ্যাক্টৰ হলে m ৰ ভ্যালু কি হ'ব হেতু উলিয়াব। অলৰেডি আমাক দিয়াই আছে যে x plus 2 to ইয়াৰ ফ্যাক্টৰ হ'ব। ফ্যাক্টৰ যদি হয় তেতিয়া what is the value of it? হেতু আমি উলিয়াব। So, let's do one thing. Solution. Let px equal to x cube minus 2mx plus 16 and g of x equal to x plus 2. First আমি কি কৰিব লাগে, যোনটো পলিনোমিয়াল ফ্যাক্টৰ মানে নহয় চেক কৰিব লাগে, সেই পলিনোমিয়ালটো ইকুৱেল টু 0 বুলি এজিউম কৰি মেলি সেই পলিনোমিয়ালটো 0 উলিয়াব। তাৰ মানে ইন আদাৰ ওয়ার্ডস g of x equal to 0 এজিউম কৰি মেলি I have to find the 0 of the polynomial x plus 2. So now g of x equal to 0 implies x plus 2 equal to 0, which implies x equal to minus 2. এতিয়া x equal to minus 2 হৈ যোৱাৰ লগে লগে আমি কি কৰিব লাগিব, এই যোনটো পলিনোমিয়াল দিয়া আছে x cube minus 2mx plus 16, এই পলিনোমিয়ালটো কি হয়? মাল্টিপল অফ x plus 2। তাৰ মানে কি x plus 2 is a factor of x cube minus mx plus 16। তো যেহেতু ফ্যাক্টৰ হয় তাৰ মানে কি বাই ফ্যাক্টৰ থিওৰেম p of minus 2 must be equal to 0 হ'বই লাগিব। সো এটা কি লিখিম আমি? Since x cube minus 2mx plus 16 should be divisible by x plus 2. Your meaning ki? That is x plus 2 must be a factor of px. Or x plus 2 must be a factor of px. Therefore, by factor theorem ki hobo? By factor theorem p of minus 2 must be equal to 0. এতিয়া p of minus 2 must be equal to 0 মানে কি? যোনটো পলিনোমিয়াল দিয়া আছে x ৰ ঠাইত আমি minus 2 পুট কৰিব লাগিব। minus 2 whole cube minus 2 into m into minus 2 plus 16 equal to 0. ঠিক আছে? এতিয়া নেক্সট কি হ'ব? minus 8 plus 4m plus 16 equal to 0. তাৰ মানে 4m plus 8 equal to 0, which implies m is equal to minus 8 by 4. Therefore, m equal to minus 2. So, তাৰ মানে m ৰ ভ্যালু যদি minus 2 হৈ যায়, তেতিয়া x plus 2 will be a factor of this polynomial. In other words, যদি m ৰ ভ্যালু minus 2 হৈ যায়, তেতিয়া x cube minus 2mx plus 16 will be divisible by x plus 2. ঠিক আছে? So, এইটোৱে আসলে কনসেপ্ট অফ ফ্যাক্টৰ থিওৰেম ইউজ কৰি মেলি কেনেকৈ আমি আননোন ভেৰিয়েবলৰ ভ্যালু উলিয়াম। ঠিক আছে? আমাৰ যদি কিবা ডাউট আছে, if you have to ask anything, please ask in the comments. আমি ডাউটখিনি ক্লিয়াৰ কৰিম। যদি বুজি পাইছা, like the video, channel to subscribe কৰিবা, লগৰখিনিৰ লগত শ্বেয়াৰ কৰিবা। Keep supporting আমি এনেকুৱা ভিডিঅ'ছ আৰু আনিবলৈ আৰু আপলোড আমি কৰিম। ঠিক আছে? Thank you.